অংগনবাড়ী কৰ্মীৰ নিযুক্তিত কেলেংকাৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত নিযুক্তি স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কৈ অহাৰ সময়তে নলবাৰী জিলাত অংগনবাড়ী কৰ্মী আৰু সহায়িকা পদত নিযুক্তি প্ৰক্ৰিয়াৰ নামত ব্যাপক দুৰ্নীতি, অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে বিভাগীয় নীতি নিয়মক উলংঘন কৰি এটা দুষ্ট চক্ৰই জিলাখনত খালী হৈ থকা অংগনবাড়ী কৰ্মী আৰু সহায়িকা পদৰ নিযুক্তিৰ প্ৰক্ৰিয়াত সংঘটিত কৰা এনে অনিয়মক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি জিলা সমাজ কল্যাণ বিষয়াই অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এগৰাকী বিষয়ববীয়াৰে মিলি এই নিযুক্তি প্ৰক্ৰিয়াত সংঘটিত কৰিছে বুলি জানিব পৰা গৈছে। ইফালে অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এগৰাকী বিষয়ববীয়াৰ সহযোগত এটা দুষ্ট চক্ৰই একাংশ প্ৰাৰ্থীৰ লগত লক্ষাধিক টকা দাবী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এনে পৰিস্থিতিত জিলাখনত অংগনবাড়ী কৰ্মী আৰু সহায়িকা পদত নিযুক্তিৰ ক্ষেত্ৰত চলি থকা অনিয়মৰ তদন্ত কৰিবলৈ সচেতন মহলে দাবী জনাইছে।